তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিবা বাট তুমি এইখিনি কথা নাজানা তেতিয়াহ'লে তোমাৰ বহুত বেছি প্ৰব্লেম হ'ব তুমি আকৌ ফেল কৰিবা যদি এইখিনি কথা তুমি ভালদৰে বুজি নোপোৱা বহুতে কমেন্ট কৰি আছে বহুতে কনফিউজ হৈ আছে যে MCQ আহিবনে এক্সামত কিমান মাৰ্কছৰ এক্সাম হ'ব 45 নম্বৰ আহিবনে 90 নম্বৰ আহিব কিমান নম্বৰ পালে আমি পাছ কৰিম এই সকলো ধৰণৰ কোৱেশ্চনছ বিলাক তোমালোকে সুধি আছা মই তাৰ উত্তৰ অলৰেডি দি থৈছো বাট তাৰ পিছত তোমালোকে সুধি আছা সো মই আজি এই ভিডিঅ'টোত তোমালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ কৰিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰত্যেকটো ৱৰ্ড মনোযোগেৰে শুনিবা উইথ প্ৰুফ প্ৰমাণ সহকাৰে মই তোমালোকক দেখুৱাম আৰু যদি তুমি এই ভিডিঅ'টো ভালদৰে চোৱা তেতিয়াহ'লে তুমি সকলোখিনি কথা বুজি পাবা লগতে তোমাৰ এক্সামক লৈ কোনো ধৰণৰ ডাউট নাথাকিব যদি তোমালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল এণ্ড লাইক দ্য ভিডিঅ' যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা আৰু লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা আৰু এটা কথা কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যিবিলাকে প্ৰিপাৰেশ্যন কৰিব খোজে পঢ়িব খোজে তেওঁলোকৰ কাৰণে ইংলিছৰ মেথছৰ সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ ফ্ৰী ক্লাছ প্ৰভাইড কৰা আছে চেনেলটোত লগতে PDF বিলাকো দিয়া আছে তো তেওঁলোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিবা থ্যাংক ইউ এতিয়া আমি ভিডিঅ'বিলাক আৰম্ভ কৰোঁ কম্পাৰ্টমেণ্টেল এক্সামক লৈ সেবাই যেটো অফিচিয়েল নোটিফিকেশ্যন দিছিল তাত ক্লিয়াৰলি মেনশ্যন কৰা আছে এটা পইণ্ট দেয়াৰ উইল বি প্ৰভিজন অফ OMR আনসাৰ शीट्स ফৰ দ্য অবজেক্টিভ কুৱেশ্যন অফ কোৰ সাবজেক্টছ এণ্ড দ্য কেণ্ডিডেটছ of these core subjects will have to pass separately in OMR answer sheets and in descriptive part of question in the compartmental examination directly কোৱা হৈছে যে তাত OMR sheet আহিব মই তোমালোকক কৈছিলো যে আহিব বুলি হিদিনা এটো অফিচিয়েল নোটিফিকেশনৰ ওপৰত ভিডিও বনাইছিলো তাত কৈছিলো যে এক্সামটো হ'ব 45 মাৰ্কছৰ OMR আহিব লগতে ডেসক্ৰিপটিভ আহিব কোনবিলাক সাবজেক্টৰ আহিব ইংলিশ সমাজ বিজ্ঞান বিজ্ঞান আৰু গণিতৰ আহিব বাকি দুখন সাবজেক্টত কি হ'ব কোন ধৰণৰ OMR sheet মেট্ৰিকতো অহা নাছিল ইয়াতো নাই সংস্কৃত বা অসমীয়া বা এডভান্স ম্যাথমেটিক্সত মেবি বাট এডভান্সৰ তোমালোকে এক্সাম দিব নোৱাৰা যিবিলাকে এডভান্সত ফেল কৰিছে তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰে ইলেক্টিভৰ অনলি সংস্কৃত দিয়া আছে তো তোমালোকে এইখিনি বস্তু ভালদৰে বুজি পোৱা মই তোমালোকক বুজাবলৈ ট্ৰাই কৰি আছো ইমান বাৰ কৈ আছো বাট তোমালোকে বস্তুখিনি বুজি পোৱা নাই কোনোবা কৈছে আহিব কোনোবা কৈছে নাহি তেওঁলোকৰ কথা তোমালোকে শুনিব লগা একো দৰকাৰ নাই জাস্ট তোমালোকে এইটো চোৱা যে নোটিফিকেশনখনত কি লিখা আছে তাত লিখা আছে যে তোমালোকে দুয়োটা বিষয়তে অৰ্থাৎ অবজেক্টিভ মানে হৈছে MCQ আৰু সাবজেক্টিভ মানে হৈছে ডেসক্ৰিপটিভ পেপাৰখন তাত তোমালোকে পাস কৰিব লাগিব উইথ 30% মানে হৈছে 13 নম্বৰ OMR sheetত আৰু 14 নম্বৰ ডেসক্ৰিপটিভৰ অৰ্থাৎ তোমালোকে যদি MCQত ফেল কৰিলে তোমালোকে ডেসক্ৰিপটিভ দিব লাগিব MCQত ফেল কৰিছা मतलब কি যে তোমালোকে ওভাৰঅল সাবজেক্ট গোটেইখন সাবজেক্টতে কি কৰিছা ফেল কৰিছা তো তোমাক কি 45 নম্বৰত হেই কৰিব নেকি দিব নেকি নহয় যোৱাবাৰটো হৈছিল ডেসক্ৰিপটিভ পেপাৰ বাট এইবাৰ মানে কি ৰুলটো চেঞ্জ কৰিছে তাকো মই কৈ আছো ইমানবাৰ বা তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই আই হোপ তোমালোকে এতিয়া এটা বস্তু মনত ৰাখা যে MCQ আহিব তোমালোকে MCQ পঢ়িব লাগিব অসমীয়া বা সংস্কৃতৰ নাহে বা এডভান্স ম্যাথমেটিক্সৰ নাহে বাট যিকিখন সাবজেক্ট তোমালোকৰ আছিল গণিত হওক ইংৰাজী হওক ম্যাথমেটিক্স ইংলিশ সোশ্যাল সায়েন্স এণ্ড জেনাৰেল সায়েন্স তাত OMR sheet আহিব কাৰণ সেইকেইখন হৈছে কোৰ সাবজেক্ট সেবাই উল্লেখ কৰিছে আহিব বুলি তো আহিবই ওকে আৰু যেটো ফুল মাৰ্কছ আছে এইটো 90 মাৰ্কছৰ দৰে হ'ব MCQ বিলাকৰ কাৰণে তোমালোকক এখন OMR sheet দিব যেদৰে মেট্ৰিক পৰীক্ষা দিছিল আৰু ডেসক্ৰিপটিভ কোৱেশ্চন বিলাকৰ কাৰণে তোমালোকক এটা আনসাৰ কপি দিব বা আনসাৰৰ বহি দিব উত্তৰ বহিখন দিব তাত তোমালোকে নিজে কলমেৰে লিখিব লাগিব ওকে টিক চিন দিয়াবিলাকক অবজেক্টিভ বুলি কোৱা হয় আৰু যিখিনি বস্তু আমি নিজাকৈ লিখিব লাগে হাতেৰে লিখিব লাগে সেইটো হৈছে তোমাৰ সাবজেক্টিভ কোৱেশ্চনছ বা ডেসক্ৰিপটিভ পেপাৰ ওকে ইউ মাষ্ট পাস বট পজ সেপাৰেটলি আৰু দুয়োটা বিষয়তে তোমালোকে 13 আৰু 14 নম্বৰ লাভ কৰিব লাগিব 27 নম্বৰ আনিব লাগিব কোৰ সাবজেক্ট বিলাকত আৰু অসমীয়া যদি ফেল কৰিছা 30 নম্বৰ আনিব লাগিব কাৰণ 30% যদি তোমালোকে স্কোৰ কৰিব লগা হয় তেতিয়া হলে 90 ৰ 30% কিমান হয় 30% অফ 90 is 27 বহুতে কৈ আছে যে স্যাৰ থিওৰি আহিব থিওৰি বাট থিওৰি মানে কি কেৱল ডেসক্ৰিপটিভ পাৰ্টখিনি নেকি ডেসক্ৰিপটিভ পাৰ্টখিনি কেৱল থিওৰি বুলি নকয় নহয় অবজেক্টিভ কোৱেশ্চন বিলাকো সেই থিওৰি পাৰ্টৰে অংশ হয় থিওৰি মানে হৈছে প্ৰেক্টিকেল যত তোমালোকৰ প্ৰেক্টিকেল হৈছিল নে নাই গ্ৰাফ আঁকিব দিছিল ম্যাথমেটিক্সত সায়েন্সৰ কিছুমান এক্সপেৰিমেন্ট দিছিল নে নাই প্ৰেক্টিকেল বহিত সেইটো প্ৰেক্টিকেলটো নহয় প্ৰেক্টিকেলত তোমালোকে অলৰেডি যিমানখিনি নম্বৰ পাইছা সেই নম্বৰখিনি তোমালোকক যিখিনি আগতে পাইছিলা সাপোজ কোনোবাই 10ৰ ভিতৰত
9 নম্বৰ পাইছিল তো তেওঁ নতুনকৈ এক্সাম দিব লগা নাই ওকে প্ৰেক্টিকেল এক্সাম দিব লগা নাই অলৰেডি তোমালোকে যেটো নম্বৰ পাইছিলা মেট্ৰিকত প্ৰেক্টিকেলত ইণ্টাৰনেল এছেছমেণ্ট বোলা পাৰ্টটোত সেই সেম নম্বৰ কি হ'ব তোমালোকৰ এইবাৰ কম্পাৰ্টমেণ্টেলত যোগ হ'ব বা তোমালোকে গণিতৰ কাৰণে সমাজ বিজ্ঞানৰ কাৰণে বিজ্ঞানৰ কাৰণে আৰু ইংলিছৰ কাৰণে 90 মাৰ্কছৰ এক্সাম দিব লাগিব 3 ঘণ্টাৰ এক্সাম হ'ব আৰু এক্সামটো বহুত জলদি হ'ব তোমালোকক মই কৈছোঁ এক্সামটো মে মাহৰ 3rd উইকৰ পৰা ষ্টাৰ্ট হ'ব তো তোমালোকৰ বেছি দিন নাই আজি হৈছে এপ্ৰিলৰ 17 তাৰিখ তো এমাহ সময় আছে তোমালোকে ধৰি লোৱা যে এমাহ সময় আছে এমাহৰ ভিতৰত আমি কোৰ্সখিনি শেষ কৰিব লাগে আৰু তোমালোকে যদি পাছ কৰিব খোজা তেতিয়াহ'লে তোমালোকে ভালদৰে পঢ়িব লাগিব অৰ তোমালোকে যদি নপঢ়া তেতিয়াহ'লে তোমালোকে ফেল কৰিবা আৰু তোমালোকে এইখিনি বস্তু তোমালোকে ডাউটটো নাৰাখিবা 90 মাৰ্কছৰ এক্সাম হ'ব বাকি ইউটিউবাৰবিলাককো তোমালোকে বিশ্বাস কৰিব নালাগে কাকো ব্লাইণ্ডলি ময়ো প্ৰথমতে কৈছিলোঁ যে MCQ নাহে বাট এতিয়া মই গম পাইছোঁ যে MCQ আহিব বুলি আৰু সিদিনা মই কৈছিলোঁ যে 90 মাৰ্কছৰ এক্সাম হ'ব ছেপাৰেটলি তোমালোকে দুয়োখন পাৰ্টতে পাছ কৰিব লাগিব তো সেম সেই নটিফিকেশ্যনতো লিখা আছে তো সেবাইটো ভুলকৈ নিদিয়ে না ওকে থিয়ৰী মানে কেৱল ডেছক্ৰিপটিভ পাৰ্টখিনি নহয় থিয়ৰী মানে হৈছে OMR প্লাছ ডেছক্ৰিপটিভ থিয়ৰী হ'ব আৰু থিয়ৰী মানে কি যিখন তোমাৰ কিতাপ আছে আৰু প্ৰেক্টিকেল মানে কি হ'ব থিয়ৰী মানে কি সেবাই কৈছে যে থিয়ৰীৰ কাৰণে এক্সামটো পাতিব অৰ্থাৎ প্ৰেক্টিকেল নহয় মেথছৰ প্ৰেক্টিকেল নহয় সায়েন্সৰ প্ৰেক্টিকেল নহয় সমাজ বিজ্ঞানত তোমালোকক হয়তো ঘৰত কি লিখিব দিছিল বা মেপ আঁকিব দিছিল কিবা দিছিল সেইবিলাক তোমালোকে আৰু আঁকিব নালাগে ওকে 90 মাৰ্কছত তোমালোকৰ এক্সাম হ'ব এইটো মনত ৰাখা 90 মাৰ্কছত তোমালোকৰ এক্সাম হ'ব হোৱাটছআপ গ্ৰুপৰ যদি তোমালোকক লিংক লাগে মোক জনাবা কমেণ্টত আৰু ক্লাছেছবিলাকৰ আপডেট তোমালোকে যদি পাই থাকিব খোজা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা